নহয়, তেওঁ মাত্ৰ চৰকাৰী এজেণ্ট, চৰকাৰৰ হৈ কাম কৰে বুলি কৈছে। আৰু আমাৰ ওচৰত মন্তব্য আছে, পোনপ্ৰথমে মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। মই সুধিছোঁ এই কথাটো, এতিয়া বৰ্তমান সময়ত আপুনি কোৱা কথাটোতে যে মই সুধিছোঁ যে হুইজ শৃংখলচলীয়া হয় কোন, অসমৰ বাবে হয় তেওঁ কোন। গতিকে মই এটা কথা এইটো কাৰণে আপোনালোকক ক'ব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে যে শৃংখলচলীয়া হ'ল বৰ্তমান সময়ত বিজেপি এজেণ্ট। তেখেতে অসমৰ বিজেপি এজেণ্ট হৈ পেলাই অসমখনক তেখেতে বিভ্ৰান্তিকৰ সৃষ্টি কৰি আছে আৰু সম্পূৰ্ণ আমাৰ এই অসমৰ যিটো সাম্প্ৰতিক আমাৰ যিটো পৰিস্থিতি, এই পৰিস্থিতি তেখেতে সৃষ্টি কৰা মূল নায়ক। আৰু মই তেখেতক ইয়াৰ পৰা এটা ৱাৰ্ণিং দিব বিচাৰিছোঁ যে অসমৰ বিভিন্ন ধৰণৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে গঠিত এই অসমখনক তেখেতে বিভ্ৰান্তিকৰ সৃষ্টি কৰিবলৈ পৰিস্থিতি জটিলতালৈ তেখেতে নিব নালাগে। আৰু দ্বিতীয় কথা কৈছোঁ কি, তেখেতে অসমখনত বিজেপি এজেণ্ট হৈ পেলাই শিৱসাগৰৰ এই ৰাজনৈতিক পৰিৱেশটো যিটো তেখেতে সৃষ্টি কৰিবলৈ গৈ আছে, ইয়াত হিন্দু মুছলিম কৰি বিজেপি এজেণ্ট যে কৰি আছে, এইটো অসমৰ ৰাইজে এতিয়া তেখেতক ধৰা পেলাইছে। এতিয়া কথাটো হ'ল কি, বৰ্তমান সময়খনত প্ৰত্যেকটো কথাতে তেখেতে শৃংখলচলীয়াই এই হেংদাংলৰ কথা কয়, আহোমৰ কথা কয়। তেখেতে এটা একেবাৰে বিজতৰীয়া আহোম, তেখেতে আহোমৰ নামত তেখেতে কলংক, তেখেতে আহোম নহয়। তেখেতে অসমৰ এটা চলিহা পাৰি এজন ব্যক্তি, যিটো আমাৰ অসমৰ বাহিৰত। এতিয়া কথাটো হ'ল কি, তেখেতে এই আহোমৰ তেজখন দেখুৱাই আহোমৰ গোটেই জাতিটোক বন্ধকত থৈ তেখেতে গোটেই অসম শিৱসাগৰ ৰাজনীতি কৰিছে। তেখেতে এই শিৱসাগৰৰ পৰা তেখেতে আমাৰ বিভিন্ন ধৰণৰ বিল লাচিত বৰফুকনৰ নামত তেখেতে বিভিন্ন ধৰণৰ টকা ঘটাৰ এটা আহিলা হিচাপে তেখেতে সংগঠনটো তেখেতে ব্যৱহাৰ কৰি আছে। তাৰ উদাহৰণ হিচাপে আপোনালোকক মই দুটা উদাহৰণ দিব বিচাৰোঁ। প্ৰথম কথাটো হ'ল কি, তেখেতে যোৱা বছৰৰ ইটাভাটাৰ পৰা মিয়াখেদা এটা আন্দোলন কৰিছিলে। মিয়া খেদিম বুলি তেখেতে যদিও প্ৰতিশ্ৰুতি পেলাই অসমৰ আকাশ বতাহ কপাইছিলে, সেই সময়ত তেখেতে আমি দেখা পাইছিলোঁ যে অসমৰ বিভিন্ন এই ইটাভাটাত থকা মিয়া শ্ৰমিকসকলক খেদিম বুলি কোৱাৰ পিছত কিহৰ অংকৰ ভিত্তিত তেখেতে আকৌ পিছত সেই মিয়াসকলে সেই ইটাভাটাসমূহত কাম কৰিবলৈ সক্ষম হ'ল। এতিয়া কথা হ'ল কি, আমি নজনা কথা নাই তেখেতে কিমান বৃহত্তৰ এটা অংক কৰিবলৈ তেখেতে সেই তাৰ বিনিময়ত সেই মিয়াবিলাকক থাকিবলৈ দিছিল। এতিয়া কথা হ'ল কি, অসমখন তেখেতে ঠিকা লৈ দিছে নেকি? অসমখনত তেখেতে ঠিকা ল'বৰ কাৰণে বিজেপি চৰকাৰৰ তেখেতে কিবা বনাই লৈছে নেকি? বৰ্তমান অসমৰ যিটো প্ৰেক্ষাপট চলি আছে, হিন্দু মুছলমানৰ মাজত যিটো যুদ্ধ লগাব বিচাৰিছে, আমাৰ অসম চৰকাৰৰ যিজন আমাৰ মুখ্যমন্ত্ৰী আছে হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়া পোষকতাত আমাৰ জাতীয় সংগঠনসমূহে মিয়া খেদাৰ নামত উজনি অসমত এটা বিভ্ৰান্তিকৰ পৰিৱেশ সৃষ্টি কৰি ভাই ভাইৰ মাজত যুদ্ধ লগাব বিচাৰিছে। আমি লাচিত থানাই দাবী কৰিব বিচাৰিছোঁ যে যিখন অসমত শান্তি সম্প্ৰীতি আমি বাস কৰি আছোঁ, এই অসমত কোনো বিভ্ৰান্তিৰ সৃষ্টি নকৰি এখন সুস্থ সবল সমাজ গঢ়িবৰ বাবে আমি অনুৰোধ জনাইছোঁ। আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু উচ্ছেদ অভিযান চলাই গৈছে, কিন্তু আমি এটা কথা জানিব বিচাৰিছোঁ তেওঁৰ পৰা, যিহেতু অকল উচ্ছেদ কৰিলে জানো আমাৰ বিদেশী বিতৰণ হ'ব? চৰকাৰৰ হাতত আপোনাৰ সকলোবিলাক ন্যায়ৰ পৰা আৰম্ভ কৰি গৃহ বিভাগ তেওঁৰ হাততে আছে, কিন্তু অসমৰ পৰা এজনো বিদেশী তেওঁলোকে খেদিব পৰা নাই। কিন্তু মাত্ৰ ইয়াত উচ্ছেদৰ নামত কথাৰে ফুল জাৰিছে। এই ক্ষেত্ৰত আমি লাচিত থানাৰ উদ্বিগ্নতা প্ৰকাশ কৰিছোঁ যে অসমখনত যি আমাৰ মিলাপ্ৰীতি আছে, এই মিলাপ্ৰীতি সদায় বান্ধোনত ৰাখক। এই মিয়া খেদা নামত বা হিন্দু মুছলমানৰ নামত যি ৰাজনীতি কৰিছে, এই ৰাজনীতি আমি একমুখে ধিক্কাৰ দি আমি এই যি পৰিস্থিতি আহি আছে উজনি অসম, নামনি অসম, এনেকুৱা ধৰণৰ এই সকলোবিলাক ক্ষেত্ৰত অকল তেওঁকেই নহয়, আমি যিসকল জাতীয় সংগঠনে এই ক্ষেত্ৰত আপোনাৰ হাতত লৈছে, যিখিনি কাম প্ৰশাসনৰ কাম, অৰ্থাৎ অসম চৰকাৰৰ যিখিনি কাম, সেইখিনি আমাৰ জাতীয় সংগঠনবিলাকে কৰিব নালাগে। বৰ্তমান অসমৰ যিটো প্ৰেক্ষাপট চলি আছে,